কাৰ্বি আংলঙৰ অবৈধ কয়লা খনি পৰিদৰ্শন অসম জাতীয় পৰিষদৰ নেতৃত্বৰ কয়লা খনিয়ে খনিয়ে ঘূৰিছে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু এপিএইচএলচিৰ নেতা জনছ ইংটি কাঠাৰ কাৰ্বি পাহাৰত অবৈধ ৰেড হোল মাইনিং চলি থকাৰ অভিযোগৰ পিছতে অঞ্চলটোত উপস্থিত হয় দলটো পৰিদৰ্শন কৰে দেশপাই চাইনিলাংছ লাংমিলি কয়লাজান আৰু চেলনিজানৰ কয়লা খনি পৰিদৰ্শন কৰি ৰাজ্য চৰকাৰলৈ অভিযোগৰ আঙুলি জগদীশ ভূঞাৰ মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাতেই কয়লাৰ অবৈধ খনন আৰু সৰবৰাহ চলি আছে বুলি অভিযোগ উত্থাপন কৰে জগদীশ ভূঞাই পাহাৰৰ পিছত পাহাৰ ধ্বংস কৰিবলৈ হৈছে সিংহাসন পাহাৰ ঐতিহাসিক পাহাৰ সিংহাসন পাহাৰ এলেকাৰ বিশাল এৰিয়া বিশাল অঞ্চল সকলো প্ৰকৃতি ধ্বংস কৰিবলৈ হ'ল এজোপা গছ গছনি নাই পাহাৰ খান্দি শেষ কৰি দিয়া হৈছে মানে আশ্চৰ্যজনক কথা এইটোৱেই যে পৃথিৱীত কোনোবাই বাৰু শুনিছে নে কৰবাত কোনোবা এখন সুসভ্য দেশত চৰকাৰৰ পৃষ্ঠপোষকতাত প্ৰকৃতি ধ্বংস কৰে সেইটো কেৱল ভাৰতত সম্ভৱ অসমত সম্ভৱ অসমত চৰকাৰখনৰ পৃষ্ঠপোষকতাত প্ৰত্যক্ষ পৃষ্ঠপোষকতাত দিছপুৰৰ পৰা এই প্ৰকৃতি ধ্বংসৰ নিয়ন্ত্ৰণ চলি আছে এই কয়লাৰ কলা সাম্ৰাজ্যখন চলাই থকা হৈছে আমাৰ মুকলিমূৰীয়া দুটা প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যদি এই বিশাল কলা সাম্ৰাজ্যখনৰ বিষয়ে একো নাজানে এই পাহাৰবোৰ কাটি আছে পাহাৰবোৰ ধ্বংস কৰি আছে বিষাক্ত পানী বিষাক্ত জলবায়ু ইয়াৰ কাষতে ওচৰতে এটা ফৰেষ্টৰ বিট অফিচ আছে ওচৰতে গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টে নাজানে ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে নাজানে ডিচিয়ে নাজানে এছপিয়ে নাজানে মুখ্যমন্ত্ৰীয়ে নাজানে ইয়াৰ স্থানীয় চিএম জনে নাজানে ইএম জনে নাজানে কিমান অদক্ষ মানুহে আমাৰ অসমখন শাসন কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ মুকলি প্ৰত্যাহ্বান প্ৰথম প্ৰশ্ন মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি সঁচাকৈয়ে নাজানে এইবোৰ যে চলি আছে ৰাজ্যখনত তেখেতৰ ৰাজ্যত তেখেত অদক্ষ অকৰ্মণ্য তেখেতে পদত্যাগ কৰিব লাগে আৰু যদি তেখেতে জানে তেতিয়াহ'লে তেখেতে পৃষ্ঠপোষকতা কৰি আছে নিৰবিশ্বাসে এটা দাবী জনাই আহিছোঁ যে অবৈধ মাইনিংটো বন্ধ হ'ব লাগে একে সময়তে এই অবৈধ মাইনিং যিসকলে চলাইছিল যাৰ পৃষ্ঠপোষকতাত চলিছিল তেওঁলোকক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিব লাগে চিমেণ্ট কোম্পানীবোৰে এইবোৰ অবৈধ কয়লা ক্ৰয় কৰে বিভিন্ন ডাঙৰ ডাঙৰ ব্ৰিক্স ফিল্ডবিলাকে এইবোৰ অবৈধ কয়লা ক্ৰয় কৰে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে কাৰণ তেওঁলোকে GST ফাঁকি দিছে তেওঁলোকে সামগ্ৰীবোৰ চৰকাৰৰ ৰাজহ ফাঁকি দিছে এই অবৈধ কয়লা ক্ৰয় কৰি এই অবৈধ কয়লাবোৰ সৰবৰাহ হওঁতে ট্ৰেফিক ৰুল ভাইলেট কৰি অভাৰলোডিঙেৰে অবৈধ কয়লা ৰাস্তাতে সৰবৰাহ হওঁতে যিবোৰ বিভাগে অৱজ্ঞা কৰিছে যিবোৰ বিভাগে টকা খাই এই বিষয়বোৰ চকুৰ দৃষ্টিৰ পৰা আঁতৰত ৰাখিছে আৰক্ষী জিলা প্ৰশাসন ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট ফৰেষ্ট ডিপাৰ্টমেণ্ট সেইবিলাকৰ সংশ্লিষ্ট যিমানবোৰ বিষয় আছে এই অবৈধ খনন আৰু সৰবৰাহ হৈ থকা স্থানসমূহ তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে